স্কুলৰ বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লো এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনি হ'ব। একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব। যেনেকে দৰমহা পাই আছিল তেনেকেই পাই থাকিব। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত সপোন আছে যে পৰ্যায়ক্ৰমে আমি এনেকে আগবাঢ়ি গৈ অসমত যদি ৩৫ লাখ ষ্টুডেণ্টক আমি এই মিড ডে মিলৰ সুবিধা দিব পাৰোঁ আৰু তাৰ পিছত লাহেকৈ আমি যদি স্কুলবিলাকত এটা ব্ৰেকফাষ্ট এটাও আৰম্ভ কৰিব পাৰোঁ, চাহ বাগিচাই হওক বা আন অঞ্চলতে হওক, ৰাতিপুৱা স্কুলত অহাৰ লগে লগে কিবা অলপ বিস্কুট চাহ আৰু দুপৰীয়া খোৱা, দুখীয়া ল'ৰা ছোৱালীৰ স্কুলত অহাৰ সংখ্যা বহু গুণে বাঢ়ি যাব, ড্ৰপ আউট কমি যাব আৰু আমাৰ দুখীয়া দৰিদ্ৰ মানুহে শিক্ষাৰ এটা ৰাস্তা বিচাৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত মই ডিব্ৰুগড় জিলাৰ ৰাইজক অভিনন্দন জনাম যে এনে সুন্দৰ আঁচনি এটা আজি আমি খোৱাং সমষ্টিৰ এই সুন্দৰ খামটি ঘাটত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। খামটি ঘাটত কিটচেন হ'ব, কিন্তু খোৱা বস্তু মিড ডে মিল ডিব্ৰুগড় জিলাৰ প্ৰতিখন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ যাব। মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছোঁ, কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত, বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছোঁ।